নমস্কাৰ বন্ধুসকল, আজি এইটো ভিডিঅ'ৰ মাজত মই পটল খেতিৰ সৰু এটা টিপছ লৈছোঁ। আপোনালোকে অকণমান গুৰুত্ব সহকাৰে মোৰ কথাখিনি শুনিব আৰু ভিডিঅ'টো চাব। পটল খেতি যদি কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে আজিৰ এই ভিডিঅ'টো চোৱাটো আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ হ'ব। তাৰ কাৰণ পটল খেতিটো আজিকালি চবেই কৰে, কিন্তু ফলন গছত একেবাৰে কমি যায়। যদিও ফলনবিলাক লাগন দি আছে, হালধীয়া হয়, কোচ খায়। এয়া চাওক, মোৰ খেতিত একেলগে 3-4টাকৈ লাগন দিছে এঠাইতে। মোৰ খেতিত এটা ফলনো হালধীয়া হোৱা নাই বা গেলিও যোৱা নাই। তো আজিৰ এই ভিডিঅ'টো আপোনালোকে যদি গুৰুত্ব সহকাৰে চাব পাৰে তেনেহ'লে আপোনালোকেও নিজাববীয়াকৈ কামটো কৰিব পাৰিব। ভিডিঅ'টো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট আকাৰে জনাব। যদি ভিডিঅ'টো চাই আপোনালোকৰ বহুত ভাল লাগিছে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব। যদি ইউটিউব চেনেলত চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো বজাই দিব। আৰু যদি ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব। এতিয়া মোৰ কথালৈ আলোচনা কৰিম। আপোনালোকে ইয়াত নিশ্চয় চাব পাৰিছে, এইটো হ'ল মাইকী। আৰু মাইকী গছত ফুল নুফুলে, ডাইৰেক্টলি পটল সহকাৰে ওলাই আহে সৰু থাকোঁতে, চাব পাৰিছে। আৰু যিটো মতাটো দেখুৱাই দিছোঁ, এইটো মতা হ'ল, এইটো মতা গছ হয়। ইয়াত কিন্তু পটল নাই, কেৱল ফুল, চাব পাৰিছে। এই মতা আৰু মাইকী দুটা চিনাকি হ'ল। আপোনালোকে পটল খেতি কৰিছে ভাল কথা, কিন্তু পটল খেতি কৰোঁতে সাৱধানতা অৱলম্বন কৰিব লাগিব। মেল আৰু ফিমেল দুই ধৰণৰ শিপা আপোনালোকে পটল খেতিত লগাব লাগিব। দুই ধৰণৰ শিপা যেতিয়া আপোনালোকৰ খেতিত লগাব তেতিয়া আপোনালোকে চাব আপোনালোকৰ গছত যথেষ্ট ফলন লাগন দিব। আৰু মতা গছ নাই কাৰণে আপোনালোকৰ গছৰ ফলনবিলাক হালধীয়া আৰু গেলি যোৱাৰ সম্ভাৱনা থাকে। তো এনেকুৱা ধৰণৰ মতা গছৰ ফুল এটা ল'ব। এইটো মতা গছৰ ফুল। যদি কিবা কাৰণত আপোনালোকৰ খেতিত মতা গছ নাই, হঠাৎ এটা আছে, কিন্তু বাকী গছত আপোনালোকে কি কৰিব মই দেখুৱাই দিছোঁ। এইটো কিন্তু মতা গছৰ ফুল হয়, মই চিঙন দিলোঁ আপোনালোকৰ সন্মুখতে। এতিয়া এই মতা গছৰ ফুলটো আনি এই মাইকী গছত ফলনবিলাক চাব পাৰিছে আপোনালোকে। এয়া চাওক, ফুল নাই, ডাইৰেক্টলি ফলন হৈ ওলাই আহে। এনেকৈ আপোনালোকে হাতেৰে এনেকৈ চোৱাই দিব। এই কামটো কেতিয়া কৰিব? ৰাতিপুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পিছতে গৈ বাছ এনেকৈ আপোনালোকে এনেকৈ চোৱাই দিব। এটা ফলন নষ্ট নহ'ব, হালধীয়াও নহ'ব, গেলিও নাযাব। আৰু যদি বৰলে ফুটা কৰি আছে তেনেহ'লে আপোনালোকে 5 গ্ৰাম স্প্ৰে কৰিব। 5 গ্ৰাম মনত ৰাখিব। ইয়াত চাওক, মোৰ খেতিত ফলন চাওক। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে আপোনালোকে নিজেও চাওক, বেলেগকো চাবৰ কাৰণে সুবিধাৰ্থে আপোনালোকে মোৰ ভিডিঅ'টো আপোনালোকে কি কৰিব লাগিব? শ্বেয়াৰ কৰিব লাগিব। তো আজিলৈ এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।